সাংবাদিক বন্ধুসকল আপোনালোকক ধন্যবাদ জনাইছো। ইমান কম সময়ৰ ভিতৰত এখন সংবাদ মেল আয়োজন কৰা হৈছে। এটা বিশেষ কাৰণত হঠাৎ মই আচলতে শিৱসাগৰলৈ আহি আছিলোঁ। তেতিয়াই খবৰ আহিল যে এটা সংবাদ মেল দিব লাগে। এটা বিশেষ কাৰণ মই গমেই পোৱা নাছিলোঁ যে আজি কংগ্ৰেছ দলে কেইবাটাও সংবাদ মাধ্যমৰ লগত বক্তব্য ৰাখিছে। চাগে গৌৰৱ গগৈ ডাঙৰীয়াও শিৱসাগৰ আহিছিল, চাগে আজি বক্তব্য ৰাখিছে। আৰু প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেডিয়ালম বৰাইও বক্তব্য ৰাখিছে। যোৱা দুদিনত ধাৰাবাহিকভাৱে আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াও বক্তব্য ৰখা দেখিছোঁ। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও যোৱা পৰহি দিনাখন বক্তব্য ৰাখিছে। এই সকলোবোৰ বক্তব্য ৰাইজৰ দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। আমি আচৰিত হৈছোঁ যে হঠাৎ কংগ্ৰেছে ৰাইজৰ দলক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে। যি সময়ত আমি বাৰম্বাৰ কৈ আহিছোঁ যে মূল যিটো শাসকীয় দল, আৰু সকলোৱে আমি জানো যে সকলোৱে কয় যে আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দিছোঁ, তেনে এটা প্ৰেক্ষাপটত বিজেপিক আক্ৰমণ কৰিব এৰি ৰাইজৰ দলক বিশেষকৈ কংগ্ৰেছ দলে কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে, সেই কথাটো আমিও বুজি নাপালোঁ। কিন্তু তেখেতসকলৰ যিবোৰ বক্তব্য বা আক্ৰমণত যিবোৰ কথা তেওঁলোকে কৈছে, সেইবোৰৰ কিছু উত্তৰ দিয়াৰ প্ৰয়োজন আহি পৰিছে। বিশেষকৈ আজি গৌৰৱ গগৈ ডাঙৰীয়াই শিৱসাগৰত কৈছে যে অখিল গগৈ ডাঙৰীয়াই কেতিয়া চাহ খায় আৰু কেতিয়া কংগ্ৰেছক গালি পাৰে, এদিন চাহ খায় এদিন গালি পাৰে, আমি ধৰিবই নোৱাৰোঁ। ঠিক তেনেকৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আজি দুদিন আগতে কৈছে, সেইটো মই নিজে পিছে শুনা নাই, কালি মই এটা টিভি চেনেলত আছিলোঁ যোৰহাটৰ পৰা। তেতিয়া মুখ্য সম্পাদকগৰাকীয়ে ক'লে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে হিন্দুৰ ৰূপত এগৰাকী নতুন বদৰুদ্দিন আজমলৰ সন্ধানত আছিল আৰু সেইজন পাইছে। আমি এইটো স্পষ্ট কথা যে এইটো অখিল গগৈ ডাঙৰীয়াক লক্ষ্য কৰি কোৱা হৈছে। ইয়াৰ আগতে আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছে সংবাদমেল কৰি ৰাজীৱ ভৱনত অখিল গগৈ ডাঙৰীয়াক নতুন বদৰুদ্দিন আজমল বুলি ক'ব বিচাৰিছে। মানে বিজেপিয়ে গঢ়া এটা বিজেপিৰ বি টিম হিচাপে গঢ়া বদৰুদ্দিন আজমল বুলি ক'ব বিচাৰিছে। এই বক্তব্যবোৰ বিশেষকৈ অহা 2 তাৰিখে নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন উজনি, এনেকুৱা এটা প্ৰেক্ষাপট তেখেতসকলে এই কথাবোৰ আৰম্ভ কৰিছে আৰু ৰাইজৰ দলৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এইটো এটা নিশ্চয় প্ৰশ্ন, ডাঙৰ প্ৰশ্ন। কিন্তু আজি মুখ্য সম্পাদকগৰাকীয়ে যিটো কথা কৈছে যে আমি চাওঁ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে কিমানখন আসনত জয়লাভ কৰে, তাৰ ওপৰতহে হ'ব আমি কিমান আসন এৰি দিম যদি কিবা কাৰণত এলায়েন্স বিৰোধী ঐক্য হয়। আচলতে এলায়েন্স সমমৰ্যাদা আৰু সন্মান সহকাৰে হয়। এটা আঞ্চলিক দল হিচাপে আমি কংগ্ৰেছক ক'ব বিচাৰোঁ যে এনেকুৱা বক্তব্যবোৰ আপোনালোকে নাৰাখিব। আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে কিমান পঞ্চায়তত জয়লাভ কৰিব তাৰ ওপৰতহে আপোনালোকে কিমান আসন এৰি দিব, এই সিদ্ধান্তটো আপোনালোকেই ল'ব। এইটো আচলতে অতি অসন্মানজনক কথা। আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰা অসমৰ লাখ লাখ জনগণক অপমান কৰা হৈছে। আৰু এটা কথা তেওঁলোকে যে কৈছে ৰাইজৰ দলে কিমান জয়লাভ কৰে, আমিও এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে ইতিমধ্যে বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে নিধন কৰাৰ ক্ষেত্ৰত যোৱা লোকসভা নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াৰ যি ভূমিকা ধুবুৰীত, আৰু যি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এতিয়া সৰব হৈছে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে, তেখেতৰ বিৰুদ্ধে যিগৰাকী UDFৰ প্ৰাৰ্থী আছিল আমিনুল ইছলাম, তেখেতকো ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ ক্ষেত্ৰত বা প্ৰদ্যুৎ বৰদলৈক জয়লাভ কৰোৱাৰ ক্ষেত্ৰত অখিল গগৈৰ অৱদান কি, এইটো আপোনালোকে প্ৰদ্যুৎ বৰদলৈক সুধিব। আৰু কিয় অখিল গগৈৰ প্ৰয়োজন হৈছিল, কিয় বাৰম্বাৰ অখিল গগৈ ডাঙৰীয়াক তেওঁ ফোন কৰিছিল, কিয় গুৱাহাটী বক্তব্যতে এটা কথা কৈছোঁ যে আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো যি মিত্ৰতা হ'ব, সেয়া মিত্ৰতা কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিত হ'ব, অসমৰ মৌলিক জাতীয় প্ৰশ্নবোৰৰ ক্ষেত্ৰত হ'ব। অসম মই কৈছোঁ আমি ৰাইজৰ দলে ভবা নাই কাৰণে আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই কথাবোৰ ক'ব বিচাৰিছোঁ যে আজি বিজেপিয়ে যি ধৰণৰ সিদ্ধান্তবোৰ লৈছে যোৱা সময়ছোৱাত, কা আইনখনৰ ক্ষেত্ৰতেই হওক
বা আন বাক স্বাধীনতা হৰণ কৰাৰ ক্ষেত্ৰতে হওক, আজি কবিতা লিখাৰ কাৰণে মানুহক জেলত প্ৰক্ষেপ কৰিছে। কংগ্ৰেছে এই কথাটো কৰা নাছিল। কংগ্ৰেছৰ দিনত আমি ৰাজপথত আন্দোলন কৰিব পাৰিছিলো, এতিয়া ৰাজপথত আন্দোলন কৰিব নোৱাৰে। আজিৰ তাৰিখত ৰাজপথত কোনো আপোনাৰ মৌলিক দাবীৰ ক্ষেত্ৰত আপুনি ৰাজপথত আৰু মিছিল ওলাব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই আপোনাক জেলত ভৰাই দিব। আজি অসম বন্ধ দিব নোৱাৰে। যদি আপুনি অসমৰ জাতীয় প্ৰশ্নৰ ক্ষেত্ৰতো যদি কয় আপুনি অসম বন্ধ আজি দিব নোৱাৰে। আজি সেইকাৰণে এটা কথা কৈছো যে আপোনাক বিজেপিয়ে যি সংবিধান সংকটত নিছে, বিজেপিয়ে যি ধৰণৰ আমাৰ বাক স্বাধীনতা হৰণ কৰিছে, তুলনামূলকভাৱে কংগ্ৰেছ দলৰ দিনত আমি সেই পৰিস্থিতিটো দেখা নাছিলো। তাৰ পিছতো আমি এটা কথা কৈছো, আমাৰ কংগ্ৰেছৰ লগত আদৰ্শগত পাৰ্থক্য আছে। আপুনি কৈছে অসম গণ পৰিষদৰ উদাহৰণ দিছে। অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ লগত কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত তেওঁলোকৰ এলায়েন্স হোৱা নাই। আৰু যদি এলায়েন্স হলে তেতিয়াহ'লে অসমৰ জাতীয় প্ৰশ্নবোৰৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ স্পষ্টতা থাকিলে কা আইনৰ সপক্ষে তেওঁলোকৰ একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংসদত কা আইনৰ সপক্ষে ভোট দিছিল। অসমৰ 855 জন শ্বহীদ যি বিদেশী বিতৰণ কৰাৰ কাৰণে আন্দোলন কৰি জন্ম হৈছিল যি ৰাজনৈতিক দলটো, সেই ৰাজনৈতিক দলটোৱে অসমত বিদেশী সংস্থাপিত কৰাৰ পক্ষত যিখন আইন অনা আছিল সেই আইনখনৰ সপক্ষে ভোট দিছিল। সেইকাৰণে ৰাইজৰ দলে অসম গণ পৰিষদৰ দৰে যাতে পৰিস্থিতি নহয় সেইকাৰণে ৰাইজৰ দলে চৰ্ত সাপেক্ষেহে ঐক্যতা বিচাৰিছে আৰু বিজেপিক পৰাভূত কৰাৰ কাৰণে ঐক্যতা বিচাৰিছে। কাৰণ আগন্তুক সময়ত যদি আকৌ বিজেপি ক্ষমতালৈ আহে তেতিয়াহ'লে আজি আপুনি যিবোৰ মুক্তভাৱে প্ৰশ্ন কৰিছে আমি দৃঢ়তাৰে কওঁ, যোৱা সময়ছোৱাত বিজেপিৰ শাসনকালত ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰতে বা অসমৰ নহয় ভাৰতবৰ্ষৰ 70 বছৰৰ ইতিহাসত আটাইতকৈ বেছি সাংবাদিকৰ হত্যা হৈছে। যি সাংবাদিকে মুক্তভাৱে কথা কৈছে, সৌ সিদিনাখন দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰতে দেখিছে, তেখেতে ৰিপৰ্টিং কৰাৰ কাৰণে তেখেতক বাৰম্বাৰ এটা কেছৰ পিছত এটা কেছ জাপি দিয়া হৈছে। এয়া কেৱল দিলৱাৰ হুছেইনৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, অসমৰ সকলো সংবাদ কৰ্মী আপোনালোক ৰাজপথত ওলাই আহিছিল। আজি এয়া পৰিস্থিতি হৈছে বিজেপিৰ দিনত। আৰু সেইকাৰণে আমি কৈছো যে আমি কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত যাতে এই পৰিস্থিতি আপোনালোকৰ সংবাদ কৰ্মীকো যাতে কাৰাগাৰত প্ৰক্ষেপ কৰিব নোৱাৰে, তাৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত মুক্ত কণ্ঠৰ স্বাৰ্থত আমি কাৰো পিঠিত উঠি ৰাজনীতি কৰিব বিচৰা নাই কাৰণে আমি এটা কথা কৈছো, আদৰ্শগত পাৰ্থক্য থকাৰ পিছতো আমি কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত পিনে আগবাঢ়িম। অসমৰ জাতীয় প্ৰশ্নৰ ক্ষেত্ৰত কেতিয়াও আমি আপোচ কৰি ৰাষ্ট্ৰীয় দলৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহয়। সেইকাৰণে এই কথাটো স্পষ্ট, ইতিমধ্যে মোৰ বক্তব্যত এই কথাটো স্পষ্ট কৰিছো। এইখিনিয়ে কথা। পুস্তিকা সহকাৰে এয়া মুকলিভাৱে এই পুস্তিকা ওলাইছো আৰু আমি কি কৰিলো ৰাইজৰ কাৰণে সেয়া আমাৰ স্পষ্টতা আছে, বক্তব্য আছে। এইখন আপোনালোকৰ আগত আজি কৰিলো, আপুনি ধৰক। এইখন পুস্তিকা আমি যোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়াই যোৱা 4 বছৰত ৰাইজৰ দলে কি কৰিলে এয়া আমি স্পষ্টভাৱে ইয়াত উল্লেখ কৰা আছে। সেইকাৰণে ৰাইজৰ দলৰ স্পষ্টতা আছে, ৰাইজৰ দল ৰাইজৰ ওচৰৰ জবাবদিহি, আৰু সেইকাৰণে জবাবদিহিৰ কাৰণে আমি পুস্তিকা আকাৰে এই কথাখিনি ইয়াতে প্ৰকাশ কৰিছো। ধন্যবাদ। ৰাইজৰ দলে ৰাজনীতি কৰিবলৈ, জনগণৰ সেৱা কৰিবলৈ ৰাজনীতি কৰিছে। যদি বিৰোধী ঐক্যৰ ক্ষেত্ৰত যদি কংগ্ৰেছ দলে কোনো সঁহাৰি নিদিয়ে, কাৰণ কংগ্ৰেছ দলৰ ক্ষেত্ৰৰ লগত আমি ঐক্যতা কৰিব বিচৰা নাই নহয়, আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে, বিজেপিৰ বিৰোধী ভোট ৰোধ কৰিবৰ কাৰণে আমি ঐক্যবদ্ধতাৰ কথা কৈছো। আৰু এই কথাটো যদি কংগ্ৰেছ দলে উপলব্ধি নকৰে তেতিয়াহ'লে ৰাইজৰ দলে সৰ্বশক্তিৰে অসমৰ সৰহসংখ্যক য'ত ৰাইজৰ দলৰ সাংগঠনিক শক্তি সুদৃঢ় তাতে ৰাইজৰ দলে সৰ্বশক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ, এককভাৱে নিৰ্বাচন। কিন্তু এককভাৱে মানে এইটো কথা নহয়, আপোনাৰ এককভাৱে কংগ্ৰেছে যদি নিবিচাৰে, আমাৰ কাৰণে আমি সদায় কৈছো যে অসম জাতীয় পৰিষদ হওক, বাকী আন ৰাজনৈতিক দল হওক আৰু ৰাইজৰ দল হওক, আমি ঐক্যবদ্ধ আছো আৰু থাকিম। ধন্যবাদ।